গাইজ তো আজি আমাৰ বেবিৰ ফাৰ্ষ্ট ভেকচিনেশ্যন আমি দিব গৈ আছোঁ 1.5 মাহ পিছত যোনটো দিয়ে তাৰ ফাৰ্ষ্ট ভেকচিনেশ্যন আজি 3টাকৈ ভেকচিন তাই ল'ব লাগিব তাৰ মানে আৰু এইফালে মাকৰ অৱস্থা মইতো গম পাওঁ অলপমান বিকচি উঠি অলপ জ্বৰ তৰ উঠে কিন্তু আমাৰ তাই 3 দিন মানৰ পৰা তাৰ মানে মুখ চুখ অদলাই কি কৰিব কি হ'ব নহ'ব তাৰ মানে ইমান চিন্তা একো নহয় ইমান সৰু বাচ্চা 3টাকে ইনজেকচন একো নহয় এইটো মাষ্ট এইটো দিবই লাগে নহয় সায়েন্স ইমান আগবাছি এটাত দিব নৰে না 3টাকে এটাত দি দিও দিবাই লাগিব 3টা লেটস গো তো গাইস আহি পালো সেন্টাৰ মানে য'ত মানে ভেকচিনটো দিব আৰু এই দুইটাই লৈ গৈ আছে ৰব এই বা আৰু তাই দুইটাই একেলগে গৈছে ৰব তো গাইস আমি বেজি দিটা গৈছো ঘৰত আৰু বেজি দিয়া টাইমখিনি তাৰ মানে জুনে দিয়ে হিহতে মানে সেইখিনি কথা বুজিব পাৰে আৰু তো গাইস আমি ঘৰ আহি পালো এতিয়া হৈছে গুধুলি আৰু তাই মানে অলপমান আগতে অলপমান জ্বৰ উঠিছিলে বিষাইছিলে নেকি এটা মানে আপোনাৰ ভেকচিন বিষাই তো কান্দিছিল কিন্তু এতিয়া ঠিক ঠাকে আছে তাই আৰু এতিয়া তাইক ধুনীয়াকৈ এনেকৈ খুৱাই থৈ দিছো বাকি এইটো ৰিলেটে হতম তো লগ পাইছো নেক্সট ব্লগত তো টাটা বাই বাই